বাইদেউ তুমি এৰোপ্লেন চলোৱা নেকি? মই নচলাও কিন্তু তাত কৰি আছো আৰু বেটাৰ লাক তুমি বহুত ভাল পোৱা হয়নে? ভালতো পাওঁ, কিয় নাপাম বাৰু। তোমাক মই বহুত মানে ভাল পাওঁ, বিয়া পাতিবও খোজো তোমাক মই। এতিয়া তুমি ধুনীয়াকে পঢ়ি লোৱা দেই ভাইটি। হেল্ল' মাইক টেষ্টিং, আশা কৰোঁ সকলোৱে ভালে আছে। বাকী বহুত দিনৰ মূৰত আজি এটা পুনৰ প্ৰেংক কল আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰেংক কল খুব মজা লাগে, মই নিজেও কৰি কিনে বহুত বেছি ভাল পাওঁ। চ' এইকেইদিন মই আপোনালোকৰ পৰা কমেণ্ট পাই আছিলোঁ যে বেটা আল্লাৰ যিটো গাৰ্লফ্ৰেণ্ড গায়ত্ৰী দেৱী, আপোনালোক সকলোৱে চিনি পায়, কিন্তু ৰিল চিল ফটো চটো বহুত বেছি ভাইৰেল হৈ আছে। চ' গায়ত্ৰী মই আগৰ পৰাই চিনি পাওঁ, টিকটক কৰিছিল, তাৰপিছত তেওঁৰ কিবা মাজতে হ'ল, এইবিলাকৰ বাদ দিয়ক, এতিয়া চব ঠিক ঠাক হ'ল। চ' আপোনাক কৈছিল যে প্ৰেংক লাগে। মই মাজত দুদিন ট্ৰাই কৰিলোঁ, বাট ফোনটো লগা নাছিল। তেওঁ যিহেতুকে ফ্লাইটত কাম কৰে, চ' অকণমান ইফাল সিফাল হৈ থাকে, নাম্বাৰটো ফোন কেতিয়াবা নালাগে। মই নাম্বাৰটো বহুত দিন আগতে কালেক্ট কৰিছিলোঁ যেতিয়া প্ৰেংক কল কৰিম বুলি ভাবিছিলোঁ। চ' দুটা দিন ফেইল হ'ল। আজি এগেইন এটা কৰিব গৈছোঁ, ট্ৰাই এটা মাৰি যাওঁ। চ' আপোনালোকে লাষ্টলৈকে চাওক। আজি গায়ত্ৰী বাৰ লগত মানে আমাৰ বেটালদাৰ হ'বলগীয়া ৱাইফৰ লগত ধুনীয়াছে এটা প্ৰেংক কল কৰিব গৈছোঁ। চলো ষ্টাৰ্ট কৰোঁ। হেল্ল', হয় গায়ত্ৰী কৈ আছে নেকি? হয় আচ্ছা, কোনে কৈছে? হয় নমস্কাৰ দেই, মই আচলতে ৰাহুলে ক'লোঁ, চাংচাৰিৰ পৰা কৈছোঁ। ৰাহুল চিনি নাপাব চাগে এনেকে। আচলতে কথাটো হ'ল, মই এজন টিচাৰ হয়। মই জাষ্ট ইয়াতে টিউশ্যন কৰিব আহিছিলোঁ, একদম সৰু সৰু বাচ্ছা কেইটামান মই টিউশ্যন কৰোঁ। আচ্ছা তো সিহঁতে বহুত জিদ কৰি আছে যে বহুত দিনৰ পৰা যে বেতালৰ লগত কথা পতাই দিব লাগে, আপোনাৰ লগত কথা পতাই দিব লাগে, এনেকে চাই থাকে সিহঁতে ভিডিঅ'বোৰ। সৰু ল'ৰা হয় দেই। তো আচ্ছা মই এজন টিচাৰ হিচাপে এনেকে মই কথা দিলোঁ, বোলো তুমি যদি মেথছত 100ৰ ভিতৰত 90 পোৱা, মই এবাৰ কথা পতাই দিম। এতিয়া বেতালৰ নাম্বাৰটো পোৱা নাই। তোমাক মই এনেকে এজনৰ পৰা এনেকে ল'লো, বোলো গায়ত্ৰী নাম্বাৰটো ওলাই দিব পাৰিবা নেকি? সেনেকে দিলে, মই সেইবাবে জাষ্ট ফোনটো কৰিলোঁ। মোৰ কাষতে সৰু ল'ৰাটো আছে, সি খুব ভাল পায় তোমাক। আচ্ছা বেয়া নোপোৱা যদি কথা অকমান তাক কথা তাল পতাই, সি কাষতে আছে মোৰ লগত। আচ্ছা দিয়কচোন বাৰু। দিছোঁ দেই, ল'বা। হেল্ল', ভাইটি কোৱা। বেটালদাৰ লগত আছে নেকি? সি নাই নহয় এতিয়া তোমাৰ। মানে বাইদেউ, মই তোমাৰো ভিডিঅ' চাই ভাল পাওঁ, আৰু বেটালদা নিপু দাহঁতৰ চবৰে ভাল পাওঁ। হয় নেকি? তাকে চাই থাকিবা। তাকে আকৌ মই তোমাক ধৰিব পৰা, তোমাৰ ঘৰ ক'ত বাৰু মোৰ এনেকে? মোৰ ঘৰ তোমাৰ চাংচাৰি যে আছে, মই তাতে মোৰ ঘৰ। মই শংকৰদেৱ শিশু নিকেতনত পঢ়ো। কোন ক্লাছত আছা এতিয়া তুমি? মই ক্লাছ 3 পৰা 4 পালো এইবাৰ। ভালকে পঢ়িবা দেই। আৰু বাইদেউ, তুমি এৰোপ্লেন চলোৱা নেকি? মই নচলাও কিন্তু তাত কৰি আছো আৰু মানে কাম কৰি থাকো তোমাৰ। এতিয়ালৈকে চলোৱা নাই, মানে পিছলে চলালে আহিবা দেই, উঠিবা তুমিও। তোমাকো লৈ যাম দেই কেতিয়াবা। পঢ়া ভালকে এতিয়া। মইও ডাঙৰ হলে মই তোমাৰ নিচিনা হম। ডাঙৰ মানুহ হ'ব মন আছে মোৰ বহুত। হ'বা ভালকে পঢ়া, ভালকে এতিয়া পঢ়ি লোৱা, ডাঙৰ হলে ধুনীয়াকে কৰিবা দেই। বেটালদাক তুমি বহুত ভাল পোৱা হয়নে? ভালতো পাওঁ, কিয় নাপাম বাৰু। এইবোৰ চলি আছে আৰু লাহে লাহে। মোকো ভাল পোৱা নে তুমি? পাওঁ, কেলে নাপাম। তোমাক ইমান সৰু ল'ৰাটোক কি বেয়া পায় নি মানুহে? মই মানে বেটালদাক ফোন কৰিলেও ৰিপ্লাই নকৰে, মেছেজ দিলেও নাচায়। মই মাৰ পৰাও মেছেজ দিওঁ, নাচায়। কিন্তু একদিন দিছিলে, মই বাৰ পৰা মেছেজ দিছিলো, বাইদেউক ৰিপ্লাই দিছিল, মোক দিয়াই নাই। দিব ৰবা, মই কম তোমাক দিবলৈ ৰিপ্লাই দেই। বাইদেউ, কোৱাচোন। মানে তোমাক মই বহুত মানে ভাল পাওঁ, বিয়া পাতিবও খোজো তোমাক মই। এতিয়া তুমি ধুনীয়াকে পঢ়ি লোৱা দেই ভাইটি। ধুনীয়াকে পঢ়া শুনা কৰা, ডাঙৰ হোৱা, ভালকে কাম কৰা তুমি দেই। গায়ত্ৰী শুনাচোন, মই এটা কথা কওঁ দেই। সি অকমান ক'ব ভয় কৰিছে চাগে। তাৰ মানে জন্মদিন এই পৰহিৰ দিনা হা। তো তোমাক নিমন্ত্ৰণৰ কাৰণে সি কম ভাবি আছে। তুমি এবাৰ যদি ইয়াতে আছা বা অসমত আছা, একবাৰ দেখা দিব পাৰিবা নেকি? বা কিবা এটা উইচ কৰাই দিব পাৰিবা নেকি? খুব ভাল পায় তোমাক। সি এনেকে ভয় কৰি আছে কথা পাতিবৰ কাৰণে।
তোমাৰ মই এতিয়াতো নাথাকিম বাৰু, মইতো যামগে আজি তোমাৰ এতিয়া লক্ষ্ণৌত আছো, তাৰপিছত কাইলে বেক হ'ম। এইকেইদিনতো মই নাইয়ে বাৰু ইয়াত তোমাৰ তেনেকে যাবতো নোৱাৰিম তেনেকে, মই ইফালে অহা কথা নাই, বেয়া পাব মানা কৰিবা আৰু, পিছলে যাম কেতিয়াবা। বা মোৰ পৰহি দিনা আহিবা, অকমান আহিবা, একো নহয় 5 মিনিট মানৰ কাৰণে আহি কিনে আকৌ গুচি যাবা, হ'বনে? ভাইটি মানে কি হ'ল জানানে, মই ইয়াত নাথাকো নহয় তোমাৰ, মই আজি তোমাৰ লক্ষ্ণৌত আছো, এতিয়া ইণ্ডিয়াতে আছো বাৰু। তাৰপিছত তোমাৰ এতিয়া যামগে ইয়াৰ পৰা কাইলে মৰ্ণিং। চ' তোমাৰ এতিয়াতো অহা নহব, পিছত যেতিয়া মই আহিম তেতিয়া তোমালোকৰ সেইফালে সোমাম কেতিয়াবা দেই। তুমিতো এৰপ্লেনত বহি থাকা, 5 মিনিটো নালাগে দেখো এৰপ্লেনত, তুমি একবাৰ আহি নামি কিনে আকৌ গুচি যাবা, হ'বনে? হ'ব দিয়া, মই তোমাৰ এতিয়াতো একদম নহব, কাৰণ এতিয়া ফ্লাইটখনতো বেলেগ ফালে উৰিব যে তোমাৰ, আমাৰ সিফালে নাযায় মানে। যদি ইফালে যোৱা হলে মই তোমালোকৰ তাত নামি দিলো হয় এতিয়া, কিন্তু কি কৰিবা উপায় নাই। নেক্সট টাইম যেতিয়া মই এইফালে আহিম যে তেতিয়া মই নামি দিম, হ'ব নাই? মই চবকে কৈছিলো, আমাৰ শংকৰদেৱত পঢ়া চবকে কৈছিলো যে বেতাল দা আহিব, আপুনি আহিব, কিন্তু তুমি যদি নাহ, বেতাল দা কেনেকে আহিব? নাহে নহয়। নহয়, আৰু সিও এতিয়া এইকেইদিন তোমাৰ ক'ৰবাত যোৱা কথা আছে নহয়, সিহঁতি ক'ৰবাত যাব, এইকেইদিন নাথাকিব তোমাৰ। তেনেহলে মই কেক কটাৰ টাইমত ভিডিঅ' কল কৰি দিম, তুমি চবকে মাতিবানে এবাৰ? মই মাতি দিম। তুমি 6টা দাদাক কবা মান ফোনটো বজাত। মোক লগাই দিবলৈ, মই তেতিয়া লগাই সিহঁতক কৈ দিম, তেতিয়া সিহঁতি তোমাৰ বাৰ্থডে অনলাইনতে তুমি খাই ল'বা দেই। হ'ব, আই লাভ ইউ। লাভ ইউ, লাভ ইউ, লাভ ইউ দিয়া। হ'ব দিয়া। দিয়া ভাইটি দিয়া। ও ভাই, ফাইনেলি বন্ধুটো করতে নাই, মজা লাগছি বে, খুব ধুনীয়া ৰেচপন্স, আৰু ইমান ধুনীয়াকে সেই কৰিছে, কিন্তু গম পোৱা নাই নে, অলপ গম পোৱা নাই, এটা মোৰ ঘামে ৰৈ গৈছে, অৱস্থা বেয়া। সৰু নাংগে বেতাল দা সঁচা আপুনি লাগি দিয়ক, এনেকে আই লাভ ইউ বুলি কলি চালা, সেই তে মাৰবি আকৌ তই, কিবা এটা কলি দে কলে ধেমালি কৰিলো। বাকী আপোনালোকে কেনেকুৱা পাই আছে বৰ্তমানলৈকে কওক। আৰু মইতো লাষ্ট ইমান কেইটা প্ৰেংক কৰিছো, মই একবাৰো কোৱা নাই, মানে নকওঁ আজিকালি যে প্ৰেংক চলি আছে, এইটো ডাইৰেক্ট 24 ঘণ্টা চলি থাকে, যেতিয়ালৈ ভিডিঅ'টো আপলোড নহয়। এতিয়া কাইলৈ ভিডিঅ'টো আপলোড হ'ব, তেতিয়া বায়ে ডাইৰেক্ট গম পাব যে এইটো প্ৰেংক আছিল। আৰু মই সেইটো কাৰণে নিজৰ ভইচটো কমকে দিছো, সৰু ল'ৰাটো বহুত মানে বেছি কৈ দিব ট্ৰাই কৰিছো। চ' এতিয়া লাষ্ট একবাৰ মই এটা কথা সুধি কিনে এই প্ৰেংকটো শেষ কৰি দিম দেই, বেছি কামত নিদিওঁ, ব্যস্ত থাকে যিহেতুকে তেখেত। গায়ত্ৰী বা, মোক গিফ্ট এটাও দিবা দে তুমি। দিম, তুমি একদম চিন্তা পাই যাবা। তোমাৰ ইয়াৰ নাম্বাৰটো আছে নহয় এতিয়া দাদাজনৰ, মোক দাদাজনৰ মই তোমাক কথা পাতি তোমালোকৰ লোকেশ্যনটোত পঠিয়াই দিম, হ'বনে? হ'ব, মোক ডাঙৰ চাইকেল এখন দিবা, হ'ব? হ'ব দিয়া, দি দিম দিয়ে। ৰেণ্টাল চাইকেল দিবা দে। ৰেণ্টেল চাইকেলটো চাব লাগিব দেই, মই এতিয়া কোনটো বস্তুটো ধৰিব পৰা নাই, অনলাইনত চালেহে গম পাম, ৰবা চাই মেলি মই তোমাক ক'ম বাৰু, হ'ব নাই? 6টা যে গিয়াৰ থাকে সেইটো দিবা দে। বাপৰে, তুমি ইমান সৰু পোৱালিটো 6টা চলাব পাৰিবা জানো? পাৰিম, আমাৰ মানে চবেই চলাম, মোকো দিবা দে। তুমি এতিয়া সৰু হৈ আছা নহয় আকৌ সেইটো চলাবলে। মই শিকি লম দিয়া, তুমি দিবা কিন্তু দে। হ'ব, দিম দিয়া। আৰু বেতাল দাক নকবা মই খোজা বোলে, মোক বেয়া পাব নহয়। সি একো বেয়া নাপায়, চিন্তা কৰিব নালাগে দিয়া। হ'ব দিয়া বা। সি তোমালোকৰ চবকে ভালেই পায়। ভাল পাই কিয় ন? বেয়া পাব? তাকেতো। হ'ব দিয়া। দিয়া তুমি পঢ়া ভালকে দেই, হ'ব, ভালকে পঢ়িবা। ঠিক আছে বা। ঠিক আছে দিয়া। গিফ্টটো লৈ লওঁ নেকি? তাকেতো প্ৰেংকটো গিফ্টটো লৈ ল'ব পালো হয়। আৰু যি নহওক, আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাওক। বাকী মই যদি তেখেতৰ ভিডিঅ' বা তেওঁৰ ভিডিঅ' তেখেতকে কল, যেনেকৈ আমাক ডাঙৰ, চ' এনেকুৱা লাগিছিল যে বেছি ষ্ট্ৰিক্ট টাইপ, হ'ব পাৰে ষ্ট্ৰিক্ট, বাট সৰু ল'ৰাই যিহেতুকে হয় ফোনটো কৰিছো, ইমান ধুনীয়া ৰেচপন্স লাগিছে। আপোনালোকে কওক, আপোনালোকে কেনেকুৱা লাগিছে বাৰ কথাখিনি শুনি। আৰু এইটো চাগে ফাৰ্ষ্ট প্ৰেংক কল হিচাপত মই কৰিছো, আমাৰ বা বুলি কয়, আমাৰ বৌ বুলি কয়, যিয়ে বুলি নকয় কিয়। ত' এতিয়ালৈ ইমানতে এৰিছো, নতুনকৈ আপোনালোকে ছাবস্ক্ৰাইবটো কৰি ৰাখক। বেতাল দা আপুনি সঁচাই বহুত ভাল, মানে বৌ এগৰাকী, আপোনাৰ কি হ'ব, ৱাইফ এগৰাকী পাবা যাই আছে বা পাইছে। চ' আপোনালোক ভালকে থাকক, আমাৰ চবৰে ফালৰ পৰা আশীৰ্বাদ আছে আপোনালোকৰ কাৰণে। সৰুৱে আশীৰ্বাদ দিবে নকয় চাগে, নাপায় চাগে, তথাপিতো একদম ৰাখিছো যাতে ভালকে থাকে,
মিলা প্ৰীতি থাকে ধুনীয়াকৈ থাকে আমি বিয়াখন যাতে সোনকালে খাব পাওঁ আমাৰ বেতালা নিপুতা দুটাৰে চ' মিলি কিনে তো এতিয়ালৈ ইমানতে দিছোঁ লগ পাম নতুন ভিডিঅ'ৰ সৈতে দৰাৰ লগত যাম আপোনাৰ লগত যাম ৰেঞ্জাৰ চাইকেলখন দিব বাই বাই ভিডিঅ'টো কেইদিনমান পিছত আপলোড দিম হা ভিডিঅ'টো কেইদিনমান পিছত আপলোড দিম অঁ চাইকেল লৈ য়েছ য়েছ য়েছ